নমস্কাৰ চাবিসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকল আজি ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ শিক্ষা হেতু পৰ্টেলৰ এটা জৰুৰী আপডেট। চাবিসকল ভিডিঅ'টো সকলোকে চাই যাব। আৰু যিসকল চাবিৰ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাবিসকল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শিক্ষা হেতু এপৰ এখন জৰুৰী নিৰ্দেশনা পত্ৰ আৰু এই নিৰ্দেশনা পত্ৰখন আহিছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী আৰু এই চিঠিখন পঠাইছে শ্ৰী নাৰায়ণ কোঁৱৰ IAS ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ আছাম। এই চিঠিখন কাইলৈ লিখিছে দ্য এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এডুকেশ্যন অল ডিষ্ট্ৰিক্ট ছাবজেক্ট দেখিবলৈ পাইছে এবচেণ্ট টিচাৰ ইন 662 যিহেতু ছাৰ মেডাম with reference to the subject cited above I am directed to inform you that the government department of school education has noticed that 4,907 teachers are found absent in 662 since long time. The district wise position is mentioned below. চাবিসকল আপোনাক জনাব বিচাৰে যে বহু দিন ধৰি বহু সময় ধৰি আচলতে শিক্ষা হেতু পৰ্টেলত যিসকল শিক্ষকে এটেণ্ডেঞ্চ দিয়া নাই তেওঁলোকৰ এখন তালিকা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে আৰু এই তালিকাখন ডিষ্ট্ৰিক্ট ৱাইজত এখন লিষ্ট দি দিছে কোন জিলাত কিমান শিক্ষকে অনুপস্থিত আছে বিভিন্ন বহু দিন ধৰি বা লং টাইম তেওঁলোকে এটেণ্ডেঞ্চ দিয়া নাই শিক্ষা হেতু এপত আৰু তেওঁলোকৰ এখন লিষ্ট শিক্ষা বিভাগে প্ৰস্তুত কৰিছে আৰু এই ডিষ্ট্ৰিক্ট ৱাইজত এখন লিষ্ট আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। আপোনালোকে দেখিব পাৰিছে তলত এখন ডিষ্ট্ৰিক্ট নেম আৰু এইফালে দিছে এবচেণ্ট টিচাৰ। বাক্সা জিলাত 162, বৰপেটা জিলাত 142, বিশ্বনাথত 135, বঙাইগাঁৱত 58, কাছাৰত 171, চৰাইদেউত 47, চিৰাঙত 43, দৰঙত 172, ধেমাজিত 71, ধুবুৰীত 268, ডিব্ৰুগড়ত 158, ডিমা হাছাওত 197, গোৱালপাৰা 245, গোলাঘাটত 193, হাইলাকান্দিত 98, হোজাইত 46, যোৰহাটত 160, কামৰূপ মেট্ৰ' 294, কামৰূপ ৰুৰেল 193, কাৰ্বি আংলং 153, কৰিমগঞ্জ 202, কোকৰাঝাৰ 200, লখিমপুৰ 148, মাজুলী 20, মৰিগাঁও 82, নগাঁও 259, নলবাৰী 106, শিৱসাগৰ 120, শোণিতপুৰ 176, শালমাৰা 49, তিনিচুকীয়া 424, ওদালগুৰি 65, ৱেষ্ট কাৰ্বি আংলং 50, টোটেল 4,907। 4,907 টিচাৰে শিক্ষা হেতু এপত বহু দিন ধৰি বহু সময় ধৰি তেওঁলোকে শিক্ষা হেতু এপত উপস্থিতি দিয়া নাই। তাৰ বাবে তেওঁলোকৰ ওপৰত এখন যিহেতু তদন্ত কমিটি গঠন কৰিছে শিক্ষা বিভাগে আৰু ইয়াত লিখিল যিহেতু 4,907 টিচাৰে বহুদিন ধৰি শিক্ষা হেতু পৰ্টেলত এটেণ্ডেঞ্চ দিয়া নাই আৰু তেওঁলোকক ফিজিকেলি ভেৰিফাই কৰিবৰ কাৰণে নিৰ্দেশ দাখিল কৰিছে আৰু এই ফিজিকেলি ভেৰিফাই কোনে কৰিব স্কুল ইনস্পেক্টৰ নতুবা DEO এই যিহেতু ফিজিকেলি ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত তেওঁলোকৰ কি কাৰণে তেওঁলোকে বহুত দিন ধৰি বা এবচেণ্ট হৈ আছে বা এটেণ্ডেঞ্চ দিয়া নাই তাৰ ৰিজনটো ছাবমিট কৰিব লাগিব আৰু ছাবমিট কৰাৰ পিছতেই তেওঁলোকৰ ওপৰত একশ্যন লোৱা হ'ব। তেওঁলোকৰ দৰমহাও হোল্ড কৰিবৰ বাবে নিৰ্দেশনা দাখিল কৰিছে আৰু এই ৰিপৰ্ট দাখিল কৰাৰ পিছতেই তেওঁলোকৰ দৰমহাও বন্ধ হ'ব। যিহেতু যি নিৰ্দেশনা কঠোৰভাৱে জাৰি কৰিছে যিহেতু ইয়াত শিক্ষকৰ লিষ্টখন যিসকল শিক্ষক অনুপস্থিত আছে তেওঁলোকৰ নামসমূহ এই যি লিষ্ট প্ৰকাশ কৰিছে আপোনালোকক মই জনাব বিচাৰিছোঁ চাবিসকল যিহেতু ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যি এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে সেই এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নেতৃত্বত এই যি স্কুল ইনস্পেক্টৰ আৰু DEO থাকিব তেওঁলোকে ফিজিকেলি ভেৰিফাই কৰিব লাগিব এই যিহেতু 4,907জন শিক্ষকে কি কাৰণে শিক্ষা হেতু এপত ইমান দিনে এটেণ্ডেঞ্চ দিয়া নাই। চাবিসকল ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।